নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলুই। আজিৰ এই ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। সেইবাবে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা বৰ্তমান লাভ কৰি আছে আৰু যিসকলে আগন্তুক দিনতো লাভ কৰিব বিচাৰে, সকলোৰ বাবে এই ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ হয়। সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছৰ বাবে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি কাইণ্ডলি আপোনালোকে লাইক কৰি দিব যদি আপোনালোকে চাই ভাল পায়, কাৰণ আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই সেই লাইকসমূহৰ পৰা ইনস্পিৰেশ্যন পাওঁ যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত কিন্তু ভিডিঅ'ছ বনাই থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, অৰুণোদয় আঁচনিৰ সুবিধা যিসকলে লাভ কৰি আছে বৰ্তমান আৰু আগন্তুক দিনতো যিসকলে লাভ কৰিব বিচাৰিছে, যিসকলে পূৰ্বে লাভ কৰা নাছিল কিন্তু গ্ৰাম্য সভাত গৈ নাম দিছে, সকলোৰ বাবে আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ কাম কাজ অতি দ্ৰুত গতিতে আগবাঢ়ি আছে। চৰকাৰে যথেষ্টখিনি চেষ্টা কৰিছিলে যে অৰুণোদয় আঁচনি যেন আৰু মহিলাক ইনক্লুড কৰিব পাৰে আৰু হিতাধিকাৰী ইনক্লুড কৰিব পাৰে, যেন অসমত থকা মেক্সিমাম দুখীয়া পৰিয়াল, অলমষ্ট প্ৰতিটো দুখীয়া পৰিয়ালে যেন অৰুণোদয় আঁচনিৰ সুবিধাখিনি লাভ কৰে। তাৰ বাবদ চৰকাৰে কিন্তু বহুতখিনি কাম আগবঢ়াই লৈ গৈছে ইতিমধ্যে। আৰু অৰুণোদয় আঁচনি যিটো ফাইনেল লিষ্ট আছে, এইটো ইতিমধ্যে কিন্তু কমপ্লিট অলমষ্ট হৈ গৈছে। অৰুণোদয় আঁচনিৰ যিটো ফাইনেল লিষ্ট, মানে কোনসকল মহিলাই আগন্তুক দিনত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব, কোনসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব, তাৰ লিষ্ট কিন্তু অলমষ্ট ফাইনেলাইজ হৈ গৈছে। যিখিনি মানে চিলেকশ্যন প্ৰচেছ আছিল তাৰ মাধ্যমে চিলেকশ্যন হৈ গৈছে। এতিয়া কথাটি হৈছে যে আপোনালোকে যিসকলে পূৰ্বে কেতিয়াও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাছিলে, গ্ৰাম্য সভাত গৈ নাম দিছিলে, আপোনালোকে বহুতে প্ৰশ্ন সুধি থাকে যে আপোনালোকে কেতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অতি পচিবিলিটি এটা আছে, সম্ভাৱনা এটা আছে যে মাৰ্চ মাহৰ 10 তাৰিখৰ পৰাই কিন্তু আপোনালোকে পাব পাৰে অৰুণোদয় আঁচনিৰ সুবিধা। এইটো এটা সম্ভাৱনা আছে কিন্তু, কাৰণ চৰকাৰে কিন্তু অতি দ্ৰুতগতিত কিন্তু কামখিনি আগবঢ়াই লৈ গৈছে আৰু ইতিমধ্যে অলমষ্ট ফাইনেলাইজ হৈ গৈছে লিষ্ট। আৰু যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা বৰ্তমান লাভ কৰি আছিল, গ্ৰাম্য সভাত গৈও নাম দিছিল, আপোনালোকেও লাভ কৰি থাকিব অৰুণোদয় আঁচনিৰ সুবিধা। কিন্তু চৰকাৰে এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা বান্ধি দিছিল এবাৰ। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে যে 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম, অৰ্থাৎ এটা ৰেচন কাৰ্ডৰ যোগেদি এগৰাকীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কোনোবা এটা পৰিয়ালৰ যদি 5 গৰাকী মহিলা আছে, সেই 5 গৰাকীৰ নাম যদি ৰেচন কাৰ্ডত আছে, তেনেহ'লে 5 গৰাকীয়ে কিন্তু অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিব, এতিয়াৰ পৰা এগৰাকীয়ে লাভ কৰিব। পূৰ্বে যদি তেনেকুৱা কোনোবাই লাভ কৰি আছিল, এটা ৰেচন কাৰ্ডৰ মাধ্যমে 2 গৰাকী বা 3 গৰাকীয়ে লাভ কৰি আছিল, তেনেহ'লে কিন্তু কি হ'ব, এবাৰ কিন্তু তেনেকৈ নহ'ব। তেনেকৈ ক্ষেত্ৰত কিন্তু বাদ পৰিব পাৰে নাম, বাদ পৰিবই অলমষ্ট। চ' বন্ধুসকল, এটাই কথা কওঁ, যিসকল যোগ্য হিতাধিকাৰী হয় আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা নিশ্চিতভাৱে পাব। চৰকাৰে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছে, তাৰ ওপৰত ভিত্তি কৰি যিখিনি আপোনালোকৰ নাম লোৱা হৈছে, আপোনালোকে নিশ্চয়কৈ পাব। আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। অতি সোনকালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। চৰকাৰে বহুতখিনি কাম আগবঢ়াই লৈছে, ফাইনেল লিষ্ট অলমষ্ট প্ৰিপেয়াৰ হৈ গৈছে। চ' বন্ধুসকল, এইটো হৈছে এটা গুড নিউজ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। চ' বন্ধুসকল,